অহা 20 ফেব্ৰুৱাৰীৰ দিনাখন অৰুণোদয় হিতাধিকাৰীসকলক অসম চৰকাৰৰ তৰফৰ পৰা একেলগে 8,000 টকা প্ৰদান কৰিব আৰু ইয়াৰে কিন্তু এখন নতুন লিষ্ট ওলাই আহিছে যে কোনসকল মহিলাই এই 8,000 টকাটো লাভ কৰিব। এতিয়া যদি আপোনালোকে এই 8,000 টকাটো পাব বিচাৰে লিষ্টখন এবাৰ চেক কৰিব লাগিব আৰু যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে নতুনকৈ কেনেকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব যাতে আপোনালোকে এই 8,000 টকাটো লাভ কৰিব পাৰে। এই ভিডিঅ'টোৰ জৰিয়তে কিন্তু মই এই দুয়োটা বিষয় কমপ্লিট কৰি দিম বা আপোনালোকক বুজাই দিম বা আপোনালোকক মই দেখুৱাই দিম যে কেনেকৈ আবেদন কৰিব। গতিকে এই ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আগন্তুক দিনত এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাই থাকিবলৈ। তো ফ্ৰেণ্ডসকল, প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন যিখন আহিছে এই লিষ্টখন কেনেকৈ আপোনালোকে ডাউনলোডিং কৰিব বা আপোনালোকৰ নাম আছে নাই সেয়া কেনেকৈ চেক কৰিব। তাৰপিছত মই আপোনালোকক দেখুৱাম যে অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ আপোনালোকে ফৰ্মখন ডাউনলোডিং কৰিব, তাৰপিছত আপোনালোকে ফৰ্মখন ফিল আপ কৰিব, লগতে ফৰ্মখন ক'ত আপোনালোকে ছাবমিট কৰিব সকলো বিষয়বস্তু জনাবলৈ চেষ্টা কৰিম। তো প্ৰথমতে মই আপোনালোকক দেখুৱাই আছোঁ যে অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব। ঠিক আছে, এই লিষ্টখন কিন্তু সমগ্ৰ অসমবাসীৰ বাবে অৰ্থাৎ অসমৰ যিকেইটা ডিষ্ট্ৰিক্ট আছে গোটেইকেইটা ডিষ্ট্ৰিক্টৰ মানুহে কিন্তু এই লিষ্টৰ পৰা নিজৰ নামটো চেক কৰিব পাৰিব। এইটো এটা বহুত দীঘলীয়া লিষ্ট আৰু এইটো এটা বহুত মানুহৰ নাম থকা আৰু প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ নাম কিন্তু এই লিষ্টখনত আছে। সো আপোনালোকে লিষ্টখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব সেয়া জনাম, লগতে লিষ্টখনত আপোনালোকৰ নাম আছে নাই কেনেকৈ চাব পাৰিব সেয়াও জনাম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাবলৈ পাহৰি নাযাব। তো এতিয়া চাওক, আপোনালোকক এটা এটাকৈ বিষয়বস্তু মই আপোনালোকক ভালকৈ বুজাই দি আছোঁ, আপোনালোকে ধুনীয়াকৈ বুজি পাব। সব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবলৈ কিন্তু আপোনালোকে কি কৰিব, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ মই এই চেনেলটোৰ জৰিয়তে লৈ আহি থাকোঁ। আৰু ভিডিঅ' যদি ফেচবুক চাইছে পেজটো ফ'ল' কৰিবলৈ পাহৰি নাযাব। তো এতিয়া চাওক, মই মূল বিষয়বস্তুখিনি এতিয়া আপোনালোকক ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম, লগতে আপোনালোকে এইখন লিষ্ট কেনেকৈ ডাউনলোডিং কৰিব পাৰিব সেয়াও মই জনাম। তো লিষ্টখন ডাউনলোডিং কৰা অতি সহজ, আপোনালোকে মাত্ৰ এক ক্লিকতে ডাউনলোডিং কৰিব পাৰিব। সেই পদ্ধতিটো মই শেষত জনাই আছোঁ। তো তাৰ আগতে এই লিষ্টত আপোনালোকে কি কি বিষয়বস্তু লাভ কৰিব বা কি কি বিষয় ইয়াতে উল্লেখ কৰা আছে সেই ডিটেইলছখিনি মই এবাৰ আপোনালোকক জনাব বিচাৰোঁ। তো প্ৰথমতে আপোনালোকে যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল, আপোনালোকৰ যিসকলে বিধানসভা সমষ্টিৰ আছে সেই সমষ্টিসমূহৰ নাম ইয়াতে প্ৰথমতে আপোনালোকে এইটো ছাইটত দেখিবলৈ পাইছে। অ'কে, প্ৰথমত আপোনালোকে দেখিবলৈ পাব। অ'কে, এতিয়া তাৰপিছত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ব্লকৰ নাম, আপোনালোকৰ কোনটো ব্লকত আপোনালোকে থাকে সেইখন ব্লকৰ নাম, আপোনালোকৰ নামটো আহি যাব। দেন আপোনালোকে ব্লকৰ নামৰ পিছত আপোনালোকে পাব আপোনালোকৰ গাঁও পঞ্চায়তসমূহৰ নাম। আপোনালোকে জানে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত গাঁও পঞ্চায়ত বা জিপি থাকে বা আপোনালোকৰ BCDC থাকে, এনেকুৱা যিসমূহ আছে প্ৰত্যেকটো BCDC বা গাঁও পঞ্চায়তৰ নাম আপোনালোকে এই লিষ্টত দেখিবলৈ পাব। তাৰপিছত ইয়াতে আহিব আপোনালোকৰ পুলিং ষ্টেচনৰ নাম, আপোনালোকৰ পুলিং ষ্টেচনৰ নামো কিন্তু ইয়াতে চাব পাৰিব। এণ্ড আপোনালোকে পুলিং ষ্টেচনটো মানে আপোনালোকে য'ত ভোট দিয়ে সেই ভোট কেন্দ্ৰটোৰ নাম আপোনালোকে ইয়াতে পাব। অ'কে, পুলিং ষ্টেচন নেমৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব বেনিফিচিয়াৰী নেম। আপোনালোকে দেখিবলৈ আছে কিমান মানুহৰ নাম ইয়াত আছে বেনিফিচিয়াৰী নেম, অৰ্থাৎ যিসকলে নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল সেই সকলো মানুহৰ নাম কিন্তু এইখন লিষ্টত আপোনালোকে দেখিবলৈ পাব, যিখন কি বেনিফিচিয়াৰী নেম বুলি উল্লেখ কৰা হৈছে। অ'কে, এতিয়া ইয়াতে আপোনালোকে সকলো মানুহৰ নাম দেখিবলৈ পাব, কিন্তু আপোনালোকে এই যিটো অপশ্যন দেখিবলৈ পাইছে ছিলেক্টেড নেম, ঠিক আছে, এই ছিলেক্টেড নেমত কিন্তু সকলো মানুহৰ নাম নাথাকে। অৰ্থাৎ আপোনালোকে এটা কথা ভালকৈ বুজি ল'ব, এই যিটো বেনিফিচিয়াৰী নেম এইটো হ'ল যিসকল মানুহে নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল সকলো মানুহৰ নাম এইখন লিষ্টত চাব পাৰিব। আৰু এই যিটো ছিলেক্টেড নেম আপোনালোকে দেখিবলৈ পাইছে, অৰ্থাৎ যিসকল মানুহে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল কিন্তু ছিলেক্ট হৈ গৈছে সেইসকলৰ নাম এইখন লিষ্টত আহিব, অৰ্থাৎ ছিলেক্টেড লিষ্টত আহিব। যদি আপোনাৰ নাম ছিলেক্টেড লিষ্টত আহিছে তেনেক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব, অন্যথা কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰে। আপোনালোকে লিষ্টখন ডাউনলোডিং কৰিব বিচাৰে তেনেক্ষেত্ৰত লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোডিং কৰিব পাৰিব, ডাউনলোড হৈ আহি একদম শেষৰ ফালে দেখিবলৈ পাব ইয়াতে এটা অপশ্যন আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড অৰুণোদয় 3.0 নিউ লিষ্ট 2026। আপোনালোকে দেখিবলৈ পাইছে ক্লিক হেয়াৰ অৰুণোদয় 3.0 আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে কিন্তু এই লিংকৰ ওপৰত কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। অ'কে, এই লিংকৰ ওপৰত ক্লিক কৰাৰ লগে লগে আকৌ এনেকৈ শ্ব' কৰিব। আপোনালোকে জাষ্ট ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত লিষ্টটো লোডিং হৈ শ্ব' কৰিব।